সামগ্ৰী সমষ্টিত কংগ্ৰেছক পৰাস্ত কৰি তানজিল হুছেইনক পৰাস্ত কৰি বিজেপিয়ে অৰ্থাৎ দীপ্লুৰঞ্জন শৰ্মাই বিজয় সাব্যস্ত কৰিলে আৰু তাৰ পাছতে সামগ্ৰীৰ জনতাক তাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিলে দীপ্লুৰঞ্জন শৰ্মাই। ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ সমূহ কাৰ্যকৰ্তা আৰু আটাইতকৈ ডাঙৰ কথা ৮৮ নং সামগ্ৰীবাসী ৰাইজক কৰকমৰ তেওঁলোকৰ চৰণত মই মোৰ কোটি কোটি প্ৰণাম জনাইছো। আজিৰ ঐতিহ্যমণ্ডিত সামগ্ৰীবাসী ৰাইজে যেনেকে মোক মৰম দিলে, মোৰ দায়িত্ব বাঢ়িল। মই এটা কথাই ক'ম, মই কৃতজ্ঞ। আপোনালোকৰ বিশ্বাস মই কেতিয়াও নাভাঙো। সদায় আপোনালোকৰ চৰণত থাকি, আপোনালোকৰ মাজত থাকি, আপোনালোকৰ সন্তান হিচাপে, ভাতৃ হিচাপে মই কাম কৰিম। আমি ৫টা সমষ্টিত বিজয়ী নহয়, যে চামগুৰি সমষ্টিৰ বিজয়টো আমাৰ কাৰণে এটা উল্লেখযোগ্য, কাৰণ চামগুৰি সমষ্টিটো আমাৰ ২০০১ চনৰ পৰা প্ৰায় আজি ২৪ বছৰ কাল আমাৰ দখলত নাছিল আৰু ই আমাৰ দখলত আহিছে। ই আমাৰ কাৰণে এটা ডাঙৰ বিজয়। আপোনালোকে বিশেষকৈ দেখা গৈছে দীপ্লুৰঞ্জন শৰ্মা এজন উপযুক্ত আৰু দক্ষ ব্যক্তি। তেওঁৰ বিষয়ে আৰু মোৰ বহুত ক'বলগীয়া নাই, যাক ৰাইজে আঁকোৱালি লৈছে। আৰু মই মুখ্যতঃ সেইটোৱে জানো যে আমাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বক অসমৰ ৰাইজে আজি আস্থা আৰু বিশ্বাসত পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে বুলি মই নকওঁ, কাৰণ পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে এটা ফেক্টৰ হ'ব পাৰে, সেইটো বেলেগ কথা। কিন্তু এইটো হৈছে ৰকিবুল হুছেইনৰ যিটো ৰাজ চলি আছিল তাৰ বিৰুদ্ধে। সংখ্যালঘুসকলে অসম গণ পৰিষদ আৰু বিজেপিক ছাপোৰ্টত লৈছে। বিশেষকৈ এইবাৰ 43% ওপৰত ভোট বিজেপি পাইছে। কি ক'ব বিচাৰে? সংখ্যালঘু সম্প্ৰদায়ৰ লোকে আস্থা আৰু বিশ্বাসত লৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখন নেতৃত্বৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া। এইটো আমাৰ কাৰণে আজি এটা শুভ লক্ষণ। ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ সমূহ কাৰ্যকৰ্তা আৰু আটাইতকৈ ডাঙৰ কথা ৮৮ নং সামগ্ৰীবাসী ৰাইজক কৰকমৰ তেওঁলোকৰ চৰণত মই মোৰ কোটি কোটি প্ৰণাম জনাইছো। আজিৰ ঐতিহ্যমণ্ডিত সামগ্ৰীবাসী ৰাইজে যেনেকে মোক মৰম দিলে, মোৰ দায়িত্ব বাঢ়িল। মই এটা কথাই ক'ম, মই কৃতজ্ঞ। আপোনালোকৰ বিশ্বাস মই কেতিয়াও নাভাঙো। সদায় আপোনালোকৰ চৰণত থাকি, আপোনালোকৰ মাজত থাকি, আপোনালোকৰ সন্তান হিচাপে, ভাতৃ হিচাপে মই কাম কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990